হেল্ল' নমস্কাৰ অসমবাসী ৰাইজ আজি আমি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে কথা পাতিম এই টপিকটোত আমি জানিবলৈ পাম যে ভাৰতৰ এজন মানুহ বিদেশত গৈ পেলাই মাটি কিনি পেলাই এখন সম্পূৰ্ণ হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিলে হয়নে কথাটো আচৰিত যেন লাগিছেনে হয় কিন্তু এইটোৱে সঁচা কথা 2020 চনত এই মানুহজন নিত্যানন্দ বুলি কোৱা এই মানুহজন ভাৰতৰ পৰা গৈ পেলাই এখন সাউথ আমেৰিকাৰ এখন দেশৰ এটা আইল্যান্ড ক্ৰয় কৰি পেলাই তেওঁ কি কৰিলে তাত নিজকে নিজৰ এখন হিন্দু ৰাষ্ট্ৰ এখন তেওঁ গঠন কৰিলে এখন নাম দিলে কি ইউনাইটেড ষ্টেটছ অফ কাইলাসা এই দেশখন ক'ত আছে আমি গম পাওঁনে দেশ বুলি কৈছো এটা কিন্তু মই অলপ পাছত কম যে এখন দেশ বৰ্তমানলৈকে স্বীকৃতি নাই পোৱা ঠিক আছে নে তেওঁ গৈ পত কি কৰিলেগে সাউথ আমেৰিকাৰ নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা আছে আমি সকলোৱে জানো সাউথ আমেৰিকাৰ এই ইকুৱেডৰ নামৰ যিখন ষ্টেট আছে এই ইকুৱেডৰ নামৰ জেগাডোখৰত এটা আইল্যান্ড ক্ৰয় কৰিলে আৰু এই আইল্যান্ডটো তেওঁ এখন দেশৰ নিৰ্মাণ কৰিলে যিখন দেশৰ নাম দিলে কৈলাসা এতিয়া কথা হ'ল এই ইকুৱেডৰখন ক'ত আছে এই ইকুৱেডৰখন আছে আমাৰ পৃথিৱীৰ মাজদি পাৰ হৈ যোৱা যেতিয়া ইকুৱেটৰ এই ইকুৱেটৰ নামৰ পৰা এই ইকুৱেডৰ নামটো আহিলে ইকুৱেডৰ মানে হ'ল 0 ডিগ্ৰী লেটিটিউড হয়নে 0 ডিগ্ৰী লেটিটিউড আমি গম পাওঁ যে আমি আৰ্থখনৰ ষ্টাডি সুবিধাৰ কাৰণে আমি কিছুমান ইয়াক ৰেখাই অংকন কৰিছিলো যিবোৰ দীঘল আছিল যাক লংগিটিউড বুলি কয় আৰু যিবোৰ পথালি আছিল যাক লেটিটিউড বুলি কয় সো মাজে মাজে যোৱাৰ ডাল ইকুৱেটৰ বুলি কয় আৰু এই ইকুৱেটৰ ডালৰ ওচৰতে থকাৰ কাৰণে এই দেশখনৰ নাম কি হ'ল ইকুৱেটৰ হ'ল মানে এই ইকুৱেটৰৰ পৰা ইকুৱেডৰ নামটো পালে হয়নে এই ইকুৱেটৰৰ পৰা এই ইকুৱেডৰ নামটো পালে আৰু এই ইকুৱেডৰতে এটা আইল্যান্ড ক্ৰয় কৰি পেলাই দ্বীপ এটা ক্ৰয় কৰি পেলাই সেই দ্বীপটোত এখন সম্পূৰ্ণ হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিলে সো এই নিৰ্মাণ কৰা মানুহজনৰ নাম কি এই নিৰ্মাণ কৰা মানুহজনৰ নাম হ'ল নিত্যানন্দ মানুহজনৰ নাম হ'ল নিত্যানন্দ এই নিত্যানন্দই দাবী কৰে যে তেওঁ 2020 চনতে ভাৰতৰ পৰা গৈ পেলাই 2020 চনতে তেওঁ কি কৰিলে এই ইকুৱেডৰত অৱস্থিত এটা আইল্যান্ড ক্ৰয় কৰিলে আৰু সেই আইল্যান্ডটো এখন সম্পূৰ্ণ হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিলে যিখনৰ নাম হ'ল কৈলাসা তেওঁ কোৱা মতে তেওঁ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি তেওঁ এইগৰাকী হ'ল তেওঁ কি হয় এইগৰাকী তেওঁ ৰিপ্ৰেজেন্টেটিভ যিগৰাকী ৰিপ্ৰেজেন্টেটিভে ইউনাইটেড নেশ্যনৰ মিটিঙত গৈ পেলাই তেওঁ কয়গে যে এই ইউনাইটেড ষ্টেট অফ কৈলাসা নামৰ যিখন তেওঁলোকে কোৱা ধৰণে এখন যিখন ৰাষ্ট্ৰ সেই ৰাষ্ট্ৰখনক স্বীকৃতি প্ৰদান কৰিব লাগে কিন্তু স্বীকৃতি প্ৰদান কৰিব নোৱাৰে পতককে হয়নে কোনো এখন দেশে যদি মই আজি কাইলে যদি আমি মানে অলপ মাটি ক্ৰয় কৰিব যদি আমি দেশ নাম দিব বিচাৰো নাম দিব পাৰিম নে নোৱাৰো কাৰণ নাম দিবলৈ আমাৰ এটো দায়িত্ব কাৰ আছে এটো আছে ইউনাইটেড নেশ্যন হয়নে ৰাষ্ট্ৰসংঘই পাৰিব সো এই মহিলা গৰাকীয়ে গৈ ৰাষ্ট্ৰসংঘত ভাষণ দিলে আৰু তেওঁ দাবী কৰিলে যে আমাক কি লাগে এখন দেশ হিচাপে ঘোষণা কৰিব লাগে তেওঁ লোকৰ কি আছে ৰিজাৰ্ভ বেংকো তেওঁলোকে বনালে যে ৰিজাৰ্ভ বেংক অফ কৈলাসা নাম দি ৰিজাৰ্ভ বেংক বনালে তেওঁলোকৰ নিজা পতাকা আছে নিজা এমব্লেম আছে তেওঁলোকৰ এমব্লেমত তেওঁৰে ফটো আছে কাৰ ফটো আছে তেওঁ এমব্লেমত তেওঁৰে ফটো আছে নিজৰ ৰজাৰ ফটো আছে ঠিক আছে নে সো বেসিক্যালি দেখা যায় যে যেতিয়া পতাকা বিলাক হেৰি কৰা হয় ধৰ্মগুৰুসকলৰ যিলে পতাকা থাকে তাত ধৰি লওক আমাৰ এটা মানে কি পতঞ্জলি ঠিক আছে এই পতঞ্জলি জানো কোনোবা এটা প্ৰডাক্টত বাবা ৰামদেৱৰ ফটো আছে নাই কিন্তু এই বাবাজনে কইলে নিজৰ ফটো সবতে লগালে ঠিক আছে না তেওঁলোকৰ এখন সংবিধান বনালে এখন তেওঁলোকৰ প্ৰেমবল থকা এখন সংবিধান বনালে আৰু সংবিধানখন তেওঁলোকৰ কি হ'ব একদম আগৰ নিয়মত চলিব ভাগৱত গীতা ধৰ্মীয় নিয়মেৰে চলিব এখন সংবিধান বনালে ঠিক আছে না এটা কথা হ'ল দেশ হিচাপে স্বীকৃতি কিয় নাপায় দেশ হিচাপে স্বীকৃতি পাবলৈ হলে নিজা ভূখণ্ড থাকিব লাগিব পাৰ্টিকুলাৰ এটা হিচাপত তাত মানুহ থাকিব লাগিব নিজা ইকোনমিক ডেভেলপমেন্ট থাকিব লাগিব নিজা ৰিজাৰ্ভ বেংক থাকিব লাগিব যিখিনি বস্তু লাগে গুটেখিনি তাত থাকিব লাগিব তেতিয়া দেশ হিচাপে স্বীকৃতি পাব নিজা মিলিটাৰী থাকিব লাগিব হয়নে সো গুটে বস্তুবিলাক ডেভেলপ হোৱা নাই কাৰণে ইউএনএ স্বীকৃতি দিয়া নাই কিন্তু তেওঁ ফালৰ পৰা তেওঁ নিজে ঘোষণা কৰি দিলে অলৰেডি 2020 যে তেওঁ নিজাকে এখন হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিলে আৰু এই মানুহজনৰ নাম কি নিত্যানন্দ বুলি কয় ঠিক আছে তেওঁৰ নাম নিত্যানন্দ তেওঁ পাৰ্লিয়ামেন্টটো ডেভেলপ কৰিলে তেওঁ পাৰ্লিয়ামেন্টত যেনেকে আমাৰ লোকসভা থাকে আৰু যেনেকে আমাৰ ৰাজ্যসভা থাকে তেওঁলোকৰ এনেকুৱা নাথাকে তেওঁলোকে কৈছে যে আমাৰ কি থাকিব আমাৰ চিত সভা থাকিব দেৱ সভা থাকিব আৰু কানাকা সভা থাকিব ৰাজসভা থাকিব আৰু নিত্যানন্দ সভা থাকিব তেনেকে পাঁচটা ভাগত ভাগ কৰি পেলাই তেওঁলোকে পাৰ্লিয়ামেন্টটো বনালে নেক্সট আমি চাম এটা কথা হ'ল যে কৈলাসা কি হয় কৈলাসা is a nation মানে দেশ without borders created by dispossessed Hindus around the world who lost the
right to practice Hinduism authentically in their own countries. তেওঁ কৈছে যে যিসকল লোকে ভাৰতৰ বিশ্বৰ যিসকল লোকে নিজৰ ধৰ্ম নিজৰ হিন্দু ধৰ্ম কি কৰিব পৰা নাই ফ্ৰীকে মানে কোনো বাধা নোহোৱাকে তেওঁ নিজৰ নিয়ম মতে যি উপাসনা কৰিব পৰা নাই যি নিজৰ ধৰ্ম পালন কৰিব পৰা নাই তেওঁলোকৰ নিজৰ ধৰ্ম উপাসনা কৰা তেওঁলোকৰ ধৰ্ম প্ৰেক্টিছ কৰা যি ৰাইট হেৰুৱাই পেলাইছে তেওঁলোকে আহি পেলাই আমাৰ ইয়াত কি কৰিব পাৰে অথেন্টিকেলি তেওঁলোকে ইয়াত আহি পেলাই ধৰ্ম পালন কৰিব পাৰে তেওঁ ক'ব খুজিছে যে আমাৰ এই ৰাষ্ট্ৰখন কৈলাশখন এখন সম্পূৰ্ণ হিন্দু ৰাষ্ট্ৰ এখন কি বুলি কৈছে তেওঁ এখন সম্পূৰ্ণ হিন্দু ৰাষ্ট্ৰ বুলি কৈছে ঠিক আছে নে এই কথাটো কৈছে কোনে এই কথাটো আমি ক'ত পালো এই কথাটো আমি পাইছো এই কৈলাশা বা নিত্যানন্দ যিটো অফিচিয়েল ৱেবছাইট নিত্যানন্দৰ যিটো অফিচিয়েল ৱেবছাইট তেওঁলোকে তাৰ পৰা প্ৰকাশ কৰিছে এই কথা ঠিক আছে এটা কথা হল এই মানুহজন কোন একচুয়ালি এই মানুহজন কোন যিজন নিত্যানন্দ এখন দেশ বনাল এই মানুহজন কোন এই মানুহজনৰ এটা কলা অধ্যায় আছে ঠিক আছে নে কিন্তু হসানে মিছা আমি উকিল নহয় বা জাজু নহয় আমি কোৰ্টো নহয় কিন্তু আমি পাইছো কাৰণ আমি আলোচনা কৰিব লাগিব কিন্তু সত্যতা কিমান আছে ইয়াত আমি নাজানো সো আমি আলোচনা কৰিছো মাত্ৰ বিষয়টো ঠিক আছে এই মানুহজন এই নিত্যানন্দ বোলা মানুহজন ঘৰ তামিলনাডু তেওঁ জন্ম কৰ তামিলনাডু ঠিক আছে নে তেওঁ ওপৰত ভাৰতত কেইবাটাও এলিগেশন আছে কেইবাটাও কেছ আছে কিন্তু সেই কেছৰ যুক্তিযুক্ততা এতিয়ালৈকে প্ৰমাণিত হোৱা নাই ভাৰতত ধৰ্মগুৰু কাৰ ওপৰত একো কেছ নাই চলা কাৰ ওপৰত একো নাই হোৱা লাগিলে আমাৰ সদগুৰুৱে হওক সদগুৰুৱে যেতিয়া আশ্ৰম বনাইছিলে তেওঁ কৈছে যে এইটো হাতী কৰিডৰ হয় এইটো এলিফেন্ট কৰিডৰ হয় কিন্তু পিছত আইনী সহায়ত তেওঁ প্ৰমাণ কৰিলে যে এইটো এলিফেন্ট কৰিডৰ নহয় বাকি সকলোবিলাক গুৰুৱে দুই এজন গুৰুৱে কি হয় আমাৰ কেছ থাকে সো তেওঁ কি হৈছে এটা কেছত এলিগেটেড হৈছিলে সেই কেছ কৈছিলে যে নিত্যানন্দ was booked in 2010 for allegedly raping disciple তেওঁ ভক্তক কৈছিলে তেওঁ ভক্তক কৈছিলে এই ৰেপিং কেছত তেওঁ কৈছিলে অভিযুক্ত আছিল এই according to the news minute he is accused for raping a woman disciple for nearly 5 years while she stayed at his ashram between 2004 to 2009 তেওঁৰ ওপৰত কেইটামান এলিগেশনো আছে ঠিক আছে না সো এই এলিগেশন কেইটা হসানে মিছা আমি গম নাপাওঁ যদিও তেওঁ আহি পেলাই এখিনি প্ৰমাণ কৰিব লাগিছিল যদি মিছা বা যিয়ে নহওক সকল মুনিৰে এটা পাছ থাকে আৰু সকলো চোৰৰে এটা ফিচাৰ থাকে যদি তেওঁ এটো কাৰণে আমাৰ একো ক'ব লগা নাই যদি কেছটো হসা এবোৰ ইয়াতে বিচাৰ হ'ব মানে আৰু যদি মিছা হয় ভালে কথা কাৰণ এজন ভাৰতৰ মানুহ এজন গৈ পেলাই বিদেশত গৈ ঠিক আছে না বিদেশত গৈ আমেৰিকাত গৈ পেলাই নিজে এটা আইল্যান্ড কিনি মাটি কিনি পেলাই ধৰ্ম হিন্দুত্ব এখন দেশ প্ৰতিষ্ঠা কৰিছে তাতকৈ আৰু ভালৰ কথা কি হ'ব পাৰে হয় তাতকৈ ভালৰ কথা কি হ'ব পাৰে তেওঁ এগেইনষ্টত বহুত কেছও আছে এটা কেছ আছে এটো চাৰ্জশিট এফআইআৰ তেওঁৰ নামত আছে আৰু তেওঁৰ দুজন মেনেজাৰৰ নামতো আছে কি কৈছে the managers presently in judicial custody have been accused of physically abusing minor children and earning money by making them তেওঁ এগৰাকী এটা প্ৰাইম মিনিষ্টাৰ আছে প্ৰাইম মিনিষ্টাৰ গৰাকী নাম ৰামজিতা ঠিক আছে না এই ৰামজিতা নামৰ মানুহগৰাকীৰ ওপৰতো কেছ আছে বুলি কোৱা হয় যি গৰাকী এতিয়া প্ৰাইম মিনিষ্টাৰ হিচাপে কাম কৰি আছে ক'ত কাম কৰি আছে তেওঁৰ নিজৰ স্বঘোষিত যিখন দেশ কৈলাশা স্বঘোষিত দেশ ঠিক আছে না এইখন দেশে কোনো স্বীকৃতি পোৱা নাই এতিয়ালৈকে কাৰণ তেওঁলোকৰ যিবিলাক ব্যৱস্থা থাকিব লাগে সেইসমূহ নাই ঠিক আছে তেওঁ কিছুমান কথা বহুত মানে ভাইৰেল হৈ থাকে কাৰণ তেওঁ কৈছিলে যে তেওঁ এবাৰ সূৰ্য উদয় 40 মিনিট ৰখাই দিছিলে বুলি কয় হয়নে তেওঁ বহুতখিনি কথা কয় ঠিক আছে সো তেওঁ এজন কি হয় এনেকুৱা এজন মানুহ যিজন ভাৰতৰ পৰা গৈ পেলাই কি কৰিলেকে বিদেশত গৈ নিজে মাটি কিনি পেলাই নিজে এটা আইল্যান্ড কিনি পেলাই বিদেশত গৈ এখন দেশৰ প্ৰতিষ্ঠা কৰিলে ঠিক আছে সো সেই দেশখন সম্পূৰ্ণ হিন্দুত্ব দেশ বা হিন্দু ৰাষ্ট্ৰ হিচাপে তেওঁ ক'ব বিচাৰিছে যদি ভিডিওটো ভাল পালে লাইক এটা কৰি দিব শেয়াৰ কৰাটো আপোনাৰ কথা আৰু সাবস্ক্ৰাইব কৰাটো যদি ভাল পালে হেতু আপুনি ইনো কৰিব থ্যাংক ইউ